নমস্কাৰ বন্ধুবান্ধীসকল, ৱেলকাম টু অসঞ্জয় ইউটিউব চেনেল। তো বন্ধুবান্ধীসকল, আজি এটা গুৰুত্বপূৰ্ণ টপিক লৈ আহিছোঁ। এই টপিকটো হৈছে যে আত্মনিৰ্ভৰশীল অসম অভিযান, যিটো 2 লাখ টকা আপোনালোকে এপ্লাই কৰিছে আৰু ইতিমধ্যে ইণ্টাৰভিউ আপোনালোকে দি আছে। বৰ্তমান সময়ত ইণ্টাৰভিউ চলি আছে। তো এতিয়া কথা হ'ল, আপোনালোকে কৈছে মোক যে এই টকাখিনি কেতিয়া পাম বা চিলেক্টেড হ'ম নে নহ'ম। তো সেই সকলোখিনি আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পাই যাব। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব আৰু যিসকলে নতুন ভিজিট কৰি আছে অসঞ্জয় ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব। তো বলক ফ্ৰেণ্ডছসকল, আমি আৰম্ভ কৰোঁ। তো বন্ধুবান্ধীসকল, এতিয়া কথা হ'ল যে আপোনালোকৰ ইণ্টাৰভিউ হোৱাৰ পিছত কি হ'ব, তাৰ পিছৰ ষ্টেপটো কি হ'ব। তো মই যেতিয়া দিছিলোঁ 2024-ত, তো মোৰ ফাৰ্ষ্ট যিটো ইণ্টাৰভিউ আছিল, মোক ইণ্টাৰভিউ সুধিছে যে মই কি বিজনেছ কৰিম, কি বিজনেছৰ কাৰণে মই এপ্লাই কৰিছোঁ, এইখিনি সুধিছে আৰু মোৰ ডকুমেণ্টখিনি সকলোখিনি চেক কৰিছে। তো তাৰপিছত এই ইণ্টাৰভিউ হোৱাৰ পিছত এবাৰ মোক মাতিছিল সেই অফিচত, অৰ্থাৎ DIC অফিচত মাতিছিল। তাতে মোৰ পেন কাৰ্ডখিনি ভেৰিফিকেশ্যন কৰিছে, তাৰপিছত আধাৰ কাৰ্ডখিনি চাইছে আৰু আকৌ এবাৰ ডকুমেণ্ট ৰিচেক কৰিছে। তো কিছুমান কৰিছে, কিছুমান কৰা নাই, মোক দুবাৰকৈ ৰিচেক কৰিছে। তো তাৰ পিছত 3 মাহ পিছত মই এই টকাখিনি লাভ কৰিবলৈ সক্ষম হৈছোঁ। তো এতিয়া কথা হ'ল যে আপোনালোকৰ ফাৰ্ষ্ট ইণ্টাৰভিউ দি আছে, ফাৰ্ষ্ট ইণ্টাৰভিউ দিয়াৰ পিছত ছেকেণ্ডবাৰ আকৌ এবাৰ মাতিব, তাতে পেন কাৰ্ড ভেৰিফিকেশ্যন কৰিব। সেই পেন কাৰ্ড ভেৰিফিকেশ্যন হোৱাৰ পিছত তাৰপিছত আপোনালোকৰ 3-4 মাহ পিছত আপোনালোকে ৰিজাল্ট পাই যাব যে পাব নে নাপাব। তো মই টকাখিনি পাইছিলোঁ অক্টোবৰ মাহতে। তো সেইবাবে মই ক'লোঁ যে আপোনালোকে টকাখিনি দিব পাৰে, মোৰ মতে অক্টোবৰ মাহতে দিব পাৰে। মোৰ ইণ্টাৰভিউ হৈছিল মাৰ্চ-এপ্ৰিলত মাহত। তাৰপিছত ছেকেণ্ড আকৌ এবাৰ মোক ইণ্টাৰভিউ ল'লে। ইণ্টাৰভিউ বুলি ক'লে অৰ্থাৎ এইটো পেন কাৰ্ডৰ ভেৰিফিকেশ্যন ল'লে। তো সেই ভেৰিফিকেশ্যনটো হৈছিল জুলাই মাহত, জুলাই-আগষ্টত হৈছিল। তাৰপিছত অক্টোবৰ-নৱেম্বৰত মই সেই টকাখিনি লাভ কৰিবলৈ সক্ষম হৈছোঁ। অৰ্থাৎ মোক প্ৰথমত 1 লাখ টকা দিছে। তো 1 লাখ টকা মই বিজনেছত খটুৱাই দিছোঁ। তো সেইবাবে মোৰ মতে আপোনালোকে টকা, যদি ইণ্টাৰভিউ ভাল হৈছে তেন্তে আপোনালোকেও টকা পাব। মোৰ মতে অক্টোবৰ-নৱেম্বৰত আপোনালোকে 1 লাখ টকা পাই যাব। তো মই 2024-তে মই পাইছিলোঁ 1 লাখ টকা। তো এতিয়া কথা হ'ল যে আপোনালোকৰ যদি ইণ্টাৰভিউ ভাল হৈছে, সকলোখিনি ডকুমেণ্ট যদি আপোনালোকৰ ঠিক ঠাক আছে আৰু সেই ডকুমেণ্টখিনি প্ৰপাৰলি সিহঁতে ভেৰিফিকেশ্যন কৰিবই, তো যদি ঠিক ঠাক থাকে তেন্তে আপোনালোকেও এই টকাখিনি লাভ কৰিবলৈ সক্ষম হ'ব। আৰু যিটো বিজনেছ প্ৰজেক্ট দেখুৱাইছে, সেই বিজনেছটো যদি সিহঁতৰ পচন্দ হয় বা আপোনালোকৰ যদি বিজনেছটো যিটো এপ্লাই কৰোঁতে প্ৰজেক্ট ফাইলটো বনাইছে, তেন্তে আপোনালোকে টকাখিনি পাই যাব। তো আমাক প্ৰথমত 25,000 কেণ্ডিডেটক ছিলেক্টেড কৰিছে 2024-ত। এইটোৱে ক'ব পাৰোঁ যে আপোনালোকে ইণ্টাৰভিউটো যিসকলৰ ভাল হৈছে তো হৈছে, আৰু যিসকলৰ এতিয়াও হোৱা নাই ইণ্টাৰভিউ, তো ৱেইট কৰক, আপোনালোকৰ এডমিট কাৰ্ড আহি যাব আৰু ইণ্টাৰভিউটো ভালদৰে দিয়ক। ইণ্টাৰভিউ বুলি ক'লে একো ধৰণৰ টান কুৱেশ্যন নুসুধে, অকল আপোনালোকৰ বিজনেছ প্ৰজেক্টটো চাব, তাৰপিছত আপোনালোকৰ ডকুমেণ্টখিনি চেক কৰিব, সেইখিনি আৰু পেন কাৰ্ড, আধাৰ কাৰ্ড এইখিনি চেক কৰিব। চেক কৰি সিহঁতে এইখিনি চাব, বেলেগ একো আপোনালোকক বেলেগ কুৱেশ্যন নুসুধিব, বেলেগ কিবা কিবি এনেধৰণে টান কুৱেশ্যন নুসুধে। অকল বিজনেছৰ আপোনাৰ প্ৰজেক্টৰ বিষয়ে সুধিব যে আপোনালোকে কি বিজনেছ কৰিব, কেনেধৰণে কিমান টকা খটুৱাব আৰু লোনটো সেইকাৰণে আপোনালোকে কিয় এপ্লাই কৰিছে, এনেধৰণে কিবা কুৱেশ্যন সুধিব। তো যদি আপোনালোকৰ ইণ্টাৰভিউ ভাল হৈছে তেন্তে আপোনালোকে সেই টকাখিনি লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া কথা হ'ল যে মোৰ মতে অক্টোবৰ-নৱেম্বৰত আপোনালোকে টকা পাই যাব। তো এইটো চিন্তা কৰিব নালাগে। যদি ইণ্টাৰভিউ ভাল হৈছে, ডকুমেণ্ট ঠিক আছে, তেন্তে আপোনালোকেও সেই টকাখিনি লাভ কৰিবলৈ সক্ষম হ'ব। তো ফ্ৰেণ্ডছসকল, ভিডিঅ'টো কেনেকুৱা লাগিছে, যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।